লোকসভা স্বাধীনতাৰ পৰা এতিয়ালৈকে লোকসভাত আমি মহিলাৰ প্ৰতিনিধিৰ সংখ্যা একেবাৰে কম দেখিবলৈ পাইছোঁ আৰু তাত যদি মুছলমান মহিলা প্ৰতিনিধিৰ সংখ্যা চাবলৈ যাওঁ তেনেহলে হিয়া তাতোকৈ অধিক কম মানে বহুত বেছি কম স্বাধীনতাৰ পৰা এতিয়ালৈকে কিমান গৰাকী মুছলমান প্ৰতিনিধি হৈছে কিয় মুছলমান প্ৰতিনিধিৰ সংখ্যা কমিছে তাৰে অলপ বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ আপোনালোকৰ বাবে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এখন বিশেষ গ্ৰন্থ সেই গ্ৰন্থখনৰ কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ গ্ৰন্থখন হৈছে মিছিং ফ্ৰম দ্য হাউচ মুছলিম উইমেন ইন দি লোকসভা এই গ্ৰন্থখন আগন্তুক অহা মাহত প্ৰকাশ পাব এতিয়ালৈকে সেই গ্ৰন্থখন লিখি উলিওৱাহে হৈছে প্ৰকাশ কিন্তু অহা মাহতহে পাব বুলি কোৱা হৈছে আৰু এই গ্ৰন্থখন লিখিছে ৰচিদ কিদৱাই আৰু অমৰ কুমাৰ ঘোষে দুয়োগৰাকীয়ে দ্বৈতভাৱে লিখা এই গ্ৰন্থখন হৈছে এই সমগ্ৰ তথ্য সম্বলিত এখন গ্ৰন্থ তাত স্বাধীনতাৰ পৰা এতিয়ালৈকে সংসদত মুছলমান প্ৰতিনিধিৰ সংখ্যা কিয় কমিছে আৰু বিশেষকৈ মহিলা মুছলমান জনপ্ৰতিনিধিৰ সংখ্যাৰ ওপৰত তেওঁলোকে বিশ্লেষণ আগবঢ়াইছে এতিয়া যদি আমি স্বাধীনতাৰ পৰা এতিয়ালৈকে চাওঁ তেনেহলে মাত্ৰ 18 গৰাকী মুছলিম জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে মাত্ৰ 18 গৰাকী আসলে সৰ্বমুঠ তালিকাখনত সেই সংখ্যা 20 গৰাকী হয় ইয়াৰে দুগৰাকী নিজকে মুছলমান বুলি ক'বলৈ বা মুছলমানৰ নীতি নিয়ম মানিবলৈ টান পাও বুলি সদৰি কৰিছিল আৰু তেওঁলোকক সেয়ে গণনাত ধৰা হোৱা নাই তেওঁলোকে কৈছিল যে আমি মুছলমানৰ নীতি নিয়মৰ পৰিপন্থী হয় বা আমি সেই নীতি নিয়মবোৰ নামানো দুগৰাকী সাংসদে স্বাধীনতাৰ পৰা এতিয়ালৈকে বাকি 18 গৰাকী পোনপটীয়াকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা মহিলা আৰু তেওঁলোকে নিৰ্বাচিত হৈছে এই নিৰ্দিষ্ট বছৰকেইটাত মানে আজি কিমান বছৰ হৈ গ'ল স্বাধীনতাৰ পৰা চাওক এতিয়ালৈকে মাত্ৰ 18 গৰাকী জনপ্ৰতিনিধি যদিও 20 গৰাকী দুগৰাকীয়ে যেটো নিজকে মুছলমান বুলি ক'ব নোখোজে সেয়েহে 18 গৰাকীকে আমি ধৰিছোঁ আৰু ইয়াৰে ভিতৰত 13 গৰাকীয়ে হৈছে ৰাজনৈতিক পৰিয়ালৰ পৰা অহা মানে বংশবাদ সেই বংশবাদৰ ইয়াতো এটা আমি উদাহৰণ দেখিবলৈ পাইছোঁ মানে 13 গৰাকী ৰাজনৈতিক পৰিয়ালত তেওঁলোকৰ পিতা বা পৰিয়ালৰ আন কোনো সদস্য ৰাজনীতিৰ পথাৰত দবদপাই আছিল বাবে বা এটা বিশেষ স্থানত উপস্থিত হৈছিল বাবে তেওঁলোকে ৰাজনীতিলৈ আহিছিল কিন্তু সাধাৰণ যিসকল মুছলমান মহিলা তেওঁলোকে ৰাজনীতিলৈ আহিব খোজা নাই বা নোখোজে মন কৰিব ভাৰতবৰ্ষৰ জনসংখ্যাৰ 146 কোটি বাসিন্দাৰ 7.1% হৈছে মুছলমান মহিলা আৰু 7.1% মুছলমান ভোটাৰ থকা এইখন দেশত মুছলমান জনপ্ৰতিনিধিৰ সংখ্যা স্বাধীনতাৰ পৰা এতিয়ালৈকে কিমান মাত্ৰ 18 গৰাকী তেওঁলোকৰ নামৰ তালিকাখনো আছে আমি সেই নামবোৰো কৈ দিব পাৰোঁ আপোনালোকৰ বাবে যেহেতু দুগৰাকীয়ে সম্পূৰ্ণৰূপে এই ইছলাম ধৰ্মৰ নীতি নিয়মবোৰ নামানো বুলি কৈছিল সেয়েহে আমি 20 গৰাকীৰ ভিতৰত 18 গৰাকীকে ধৰিছোঁ আৰু সেই তাৰে ভিতৰত দুগৰাকী হৈছে সুভাষিনী আলী আৰু আফৰিন আলী তেওঁলোকে ইছলাম ধৰ্ম পালন নকৰে বুলি মুকলিকৈ সদৰি কৰিছিল সুভাষিনী আলী আৰু আফৰিন আলী সেয়েহে তেওঁলোক দুগৰাকীৰ নাম বাদ দিছোঁ বাকি 18 গৰাকীৰ নাম ক'ব বিচাৰিছোঁ যিসকল এতিয়ালৈকে স্বাধীনতাৰ পৰা এতিয়ালৈকে সংসদলৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে মানে নিম্ন সদন অৰ্থাৎ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে আমি লোকসভাৰ কথা ইয়াত কৈ আছোঁ সেয়েহে লোকসভাৰ এইখিনি হ'ল বৰ্ণনা বাকি ৰাজ্যসভাৰ কথা আমি কোৱা নাই উচ্চ সদনৰ কথা কোৱা নাই কেৱল নিম্ন সদন অৰ্থাৎ লোকসভাৰ কথা কৈছোঁ আৰু নিম্ন সদনলৈ এতিয়ালৈকে স্বাধীনতাৰ পৰা এতিয়ালৈকে নিৰ্বাচিত হোৱা সেই 18 গৰাকী মুছলিম মহিলাৰ নাম হ'ল মফিদা আহমেদ জোহৰাবেন সাফদা মাইমুনা সুলতান বেগম আকবৰ জেহান আব্দুল্লাহ ৰচিদ হক মহচিনা কিদৱাই আবিদা আহমেদ নূৰ বানু ৰুবাব ছয়দা মেহবুবা মুফতি তবছুম হাছান কেইচাৰ জাহান মমতাজ সংঘমিতা সাজদা আহমেদ ৰাণী নৰহ আৰু ইকৰা হাছান এওঁলোকৰ বাহিৰে বাকী কোনো নাই এতিয়ালৈকে থকা ইয়াৰে অসমৰো এগৰাকী আছে ইয়াৰ ভিতৰত বাকী কোনো নাই মানে ইমান সংখ্যক ইছলাম ধৰ্মাৱলম্বী মহিলা ভোটাৰ আছে মই ক'লো যে 146 কোটি বাসিন্দাৰ 7.1% হৈছে মুছলমান মহিলা আৰু সেই মুছলমান মহিলাৰ মানে ইমান মুছলমান মহিলা ভোটাৰ আছে তাৰ পাছত তেওঁলোকৰ ৰাজনৈতিক দলসমূহে কিন্তু মুছলমান মহিলাক অগ্ৰাধিকাৰ নিদিয়ে খুব কমেহে প্ৰাৰ্থিত্ব দিয়ে মুছলমান মহিলাক আৰু কেৰালা তামিলনাডু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ পৰা আজিলৈকে এগৰাকীও মুছলমান মহিলা প্ৰাৰ্থী জয়ী হোৱা নাই মন কৰিব ৰাজ্যকেইখনৰ নাম পুনৰ কৈছোঁ দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালা তামিলনাডু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ পৰা আজিলৈকে এগৰাকীও মুছলমান মহিলা প্ৰাৰ্থী জয়ী হোৱা নাই কিন্তু দক্ষিণ ভাৰততকৈ উত্তৰ ভাৰতৰ অৱস্থা কিছু উন্নত
আৰু উত্তৰ ভাৰতত অৱশ্যে মহিলা মুছলমান প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হৈছে এতিয়া এই কিতাপখন যিখন কিতাপৰ কথা মই ক'লোঁ প্ৰকাশিত হ'বলগীয়া মানে প্ৰকাশিতব্য সেই প্ৰকাশিতব্য কিতাপখন হৈছে মিছিং ফ্ৰম দ্য হাউচ মুছলিম উইমেন ইন দি লোকসভা এইখন কিতাপ লিখিছে ৰচিদ কিদৱাই আৰু অমৰ কুমাৰ ঘোষে আৰু মন কৰিব যে মুছলমান মহিলাক কিয় অগ্ৰাধিকাৰ দিয়া নহয় য'ত ইমান সংখ্যক মুছলমান মহিলা ভোটাৰ আছে ইমান সংখ্যক মুছলমান জনতাই নিজৰ পেটৰ ভাত মুঠিৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ইমান সংখ্যক মুছলমান দৰিদ্ৰ জনতা এখন দেশত আছে তাৰ পাছত ৰাজনৈতিক দলসমূহ সেয়া লাগিলে কংগ্ৰেছেই হওক বিজেপিয়ে হওক বা আন বিজেপিৰ কথা বাৰু নধৰিলোঁ কিন্তু কংগ্ৰেছেই হওক বা আন যিবোৰ দল আছে সেইবোৰেও কিয় অগ্ৰাধিকাৰ দিয়া নাই যিবোৰ দলে সাধাৰণতে সংখ্যালঘুৰ কথা কৈ থাকে সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত তেওঁলোকৰ আবিৰ্ভাৱ আমি দেখিবলৈ পাওঁ সেই দলসমূহে মুছলমান মহিলা প্ৰাৰ্থীক কিয় অগ্ৰাধিকাৰ দিয়া নাই এটা প্ৰশ্ন ওৱেচি দলটোৱে হওক কংগ্ৰেছ দলটোৱে হওক এই দলবোৰৰ কথা স্বাভাৱিকতে আহিছে প্ৰসংগক্ৰমে সেয়েহে আমি এইখিনি কথা সদৰি কৰিছোঁ যিহেতু আৰু এটা কথা এইখিনিতে তথ্য সহকাৰে আমি দিব বিচাৰিছোঁ যে যিসকল সাংসদ এতিয়ালৈকে লোকসভালৈ নিৰ্বাচিত হৈছে সেই সাংসদসকলৰ ভিতৰত দেশৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ব্যক্তিগৰাকী হ'ল মহচিনা কিদৱাই তেওঁ এই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল মহিলা যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী কিদৱায়ে মন্ত্ৰীসভাত স্থান লাভ কৰাই নহয় শ্ৰম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ গ্ৰামোন্নয়ন পৰিবহণ নগৰ উন্নয়ন আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰো দায়িত্ব পালন কৰিছিল অহা মাহত প্ৰকাশ পাবলগীয়া এই গ্ৰন্থখনত চাহ বিক্ৰেতাৰ পৰা ৰাজনীতিক হোৱা মহম্মদ জছমিৰ আনচাৰীৰ পত্নী কেইছাৰ জাহানৰ কথাও উল্লেখ আছে 2009 চনত মাত্ৰ 35 দিনীয়া প্ৰচাৰৰ জৰিয়তে 4কোণীয়া প্ৰতিদ্বন্দ্বিতাত বিজয়ী হৈছিল কেইছাৰ মানে এগৰাকী মহিলা মাত্ৰ 35 দিন প্ৰচাৰ কৰিছিল 2009 চনত আৰু 4কোণীয়া প্ৰতিদ্বন্দ্বিতাত জয় লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ চাহ দোকানীৰ পত্নী এই সকলো কথা মানে কিমানখিনি সম্ভাৱনা আছে এইসকল মহিলা মুছলিম প্ৰাৰ্থীৰ সম্ভাৱনা থকাৰ পাছতো তেওঁলোকক কৰবাত দবাই ৰখা হৈছে তেওঁলোকক কৰবাত এক প্ৰকাৰ এই সমগ্ৰ প্ৰক্ৰিয়াত আমাৰ ভাৰতৰ গণতন্ত্ৰৰ এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া নাই যাৰ বাবে মহিলাৰ বাবে মাতপতা বিশেষকৈ সংখ্যালঘু মুছলিম দৰিদ্ৰ মহিলাৰ বাবে মাতপতা জনপ্ৰতিনিধি মহিলা জনপ্ৰতিনিধি আমাৰ সংসদে নিম্ন সদনে আজিলৈকে খুব কম পাবলৈ সক্ষম হৈছে এনেও আমাৰ নিম্ন সদনত লোকসভাত মহিলা প্ৰতিনিধিৰ সংখ্যা কম তাতে আকৌ মুছলমান প্ৰতিনিধিৰ সংখ্যা তাতোকৈ কম যেটো অলপ চিন্তনীয় বিষয় আৰু সেই কথাখিনিয়েই অহা মাহত প্ৰকাশ পাবলগীয়া গ্ৰন্থখনত সন্নিৱিষ্ট কৰাৰ কথা আমি সদৰি কৰিছোঁ আৰু গোটেইখিনি তথ্য সেই গ্ৰন্থখনৰ আলমত আমি লৈছোঁ আৰু এই বিষয়টোক লৈ স্বাভাৱিকতে এতিয়া চৰ্চা হোৱাৰ যথেষ্ট কাৰণ আছে কাৰণ আহি আছে নিৰ্বাচন কেইবাখনো ৰাজ্যৰ নিৰ্বাচন আহি আছে অসমকে ধৰি সেয়েহে এই বিষয়বোৰ অলপ সজোৰে উত্থাপন কৰাটো দৰকাৰ সচৰাচৰ সংখ্যালঘুৰ বাবে কাম কৰা বুলি কোৱা এই দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰি ভাল পোৱা বুলি কোৱা সেই দলবোৰৰ নেতাসকলৰ প্ৰকৃত স্বৰূপবোৰ সন্মুখলৈ অহাটো দৰকাৰ আচলতে তেওঁলোকে কি কৰি আছে কি কৰিব লাগে কি কৰি আছে ভোটৰ ৰাজনীতি কৰি আছে নে সঁচা অৰ্থত এওঁলোকৰ কল্যাণৰ বাবে কাম কৰি আছে ভোটৰ ৰাজনীতি বাদ দি এওঁলোকৰ কল্যাণৰ বাবে সঁচা অৰ্থত কাম কৰাটো প্ৰয়োজন কাৰণ এওঁলোকৰ কল্যাণৰ বাবে কাম নকৰিলে এদিন এওঁলোকৰ সেই জাগৰণটো আমি দেখিবলৈ হয়তো পাম সেয়েহে সময় থাকোঁতে এওঁলোকৰ প্ৰতিনিধি সঠিক ৰূপত আগবঢ়াই নিবলৈ চেষ্টা কৰাটো দৰকাৰ বিশেষকৈ মহিলা প্ৰতিনিধি তেওঁলোকক আগুৱাই নি লোকসভা ৰাজ্যসভা বিধানসভা সকলোতে যাতে অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰে সেইটোৱেই তেওঁলোকৰ মূল লক্ষ্য হ'ব লাগে আৰু এইখিনি কথাই আজি এই আমাৰ এই বিশ্লেষণত আপোনালোকৰ বাবে আগবঢ়ালোঁ আপোনালোকৰ বহুমূলীয়া মতামত আমি বিচাৰিছোঁ কি কয় আপোনালোকে আপোনালোকৰ মতামত আমাৰ ফেচবুক আৰু ইউটিউব দুটা প্লেটফৰ্মৰ কমেণ্ট বক্সত দিব পাৰে লগতে আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থ'ব আমাৰ ইউটিউব চেনেলটো লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি থ'ব বুলি আশা কৰিলোঁ ধন্যবাদ জনাইছোঁ আকৌ লগ পাম নমস্কাৰ